আৰু আমি আহি উপস্থিত হৈছোহি শদিয়াৰ টুপমাৰী গাঁৱত। শদিয়াৰ টুপমাৰী গাঁৱত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধলৈ যাবলৈ এনেধৰণেই ভিৰ ইয়াত লাগিছে। এখনৰ পাছত আন এখন গাড়ী আহিছে আৰু বহু লোক খোজকাঢ়ি আগবাঢ়ি গৈ আছে। এয়া হৈছে শদিয়াৰ টুপমাৰী গাঁও, য'ত আমি নিউজ 18 আহি উপস্থিত হৈছোহি। আপোনালোকে চাওক এই দৃশ্যটো, বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে আৰু আমি ৰাস্তাত আহোঁতে বহুতক লগ পাইছোঁ। কোনোবা আহিছে শোণিতপুৰ জিলাৰ পৰা, কোনোবা আহিছে লখিমপুৰ জিলাৰ পৰা, কোনোবা আহিছে গুৱাহাটীৰ পৰা, কোনোবা আহিছে নামনি অসমৰ পৰা আদি বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে। আৰু এই অঞ্চলৰ লোকৰ কথাটো আমি স্বাভাৱিকতে ক'বই লাগিব। তেওঁলোকে ধাৰাবাহিকভাৱে এইকেইদিন এই ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠানৰ বাবে লাগি আছে। এয়া আপোনালোকে দেখিছে। আমি এতিয়া খোজকাঢ়ি আগবাঢ়ি গৈ থাকিম। ইয়াত নিৰাপত্তাৰক্ষী মোতায়েন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আৰু ইয়াৰ স্থানীয় যিসকল মহিলা আছে, ডেকা আছে, পুৰুষ আহিছে, ধাৰাবাহিকভাৱে আহিয়ে আছে তেওঁলোক। আৰু আমি এই অঞ্চলৰ লোকসকলৰ সৈতেও কথা পাতিম। তেওঁলোকে ককা আদ্য শ্ৰাদ্ধলৈ আহিছে? হয় হয় হয়। ক'ৰ পৰা আহিছে? মই গাঁৱৰে ওপৰৰ নাচে গাঁও। মানে কাষৰে আপোনালোক? কাষৰে কাষৰে কাষৰে। আপোনালোকৰ হয়তো গোটেই গাঁওবাসী আহিব ইয়াত? আহিব আহিব। গোটেই ৰাতিপুৱাৰ পৰা কালিৰ পৰা আমি অহা যোৱা কৰি কাম বন কৰি মেলি এতিয়া ৰান্ধনীবিলাক ৰাতিপুৱাই আহিলে ভাত ৰান্ধিবৰ কাৰণে। আমাৰ শদিয়াত এটা অনুষ্ঠান আমি পাইছোঁ যে ইমান ডাঙৰকৈ অসম ভিত্তিতেই নাই পোৱা হৈছিলে আমি, কিন্তু সেইকাৰণে আমি চবেই আহিব লগা হৈছে। গোটেই সহায় সহযোগ কৰিছোঁ আৰু আমি। নিশ্চয়, বৰ ভাল লাগিছে চাওক আপোনালোকে। আৰু এয়া এগৰাকী গণশিল্পীৰ প্ৰতি সন্মান, গণশিল্পীগৰাকীৰ যি সত্তা, সেই সত্তাক জীয়াই ৰখাৰ এটা প্ৰয়াস, আৰু সেই প্ৰয়াসেৰে তেওঁলোকে এই অনুষ্ঠানৰ আজি আয়োজন কৰিছে। এয়া তেওঁলোকে স্বাগতম জনাইছে। আৰু শদিয়াৰ মানে ঢলা শদিয়া যিখন দলং আছে সেইখন পাৰ হৈ আহি ঠিক 5 কিলোমিটাৰমান অহাৰ পাছতেই আপোনালোকে এই স্থানলৈ অহাৰ তোৰণখন পাব। তাতেই সকলোকে স্বাগতম জনোৱা হৈছে। আৰু এই গাঁওবাসী, শদিয়াবাসীয়ে অতি আগ্ৰহেৰে সকলোকে আমন্ত্ৰণ জনাইছে তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীক যাতে সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে। দাদা, দায়িত্ব পালন কৰি আছে আপুনি? হয়, থেংক ইউ। হয়, মানে নিয়াৰিকৈ হৈ আছে সকলো এতিয়ালৈকে? এতিয়ালৈকে ঠিকে চলি আছে। স্থানীয় আৰক্ষী প্ৰশাসনে সহযোগ কৰিছে? আৰক্ষী প্ৰশাসনৰ লগতে আমি গাঁওৰক্ষী বাহিনী হিচাপে সহায় সহযোগ কৰি আছো। কিমান মান লোক আজি সমবেত হৈছে এতিয়ালৈকে আৰু হ'ব বিয়লিলৈ? এতিয়া 40,000 পাৰ হৈছে নেকি ইমান সময়? এতিয়ালৈকে 40,000 পাৰ হৈছে। গাড়ী আমাৰ 2,000 মান পাৰ হ'ল। এতিয়া গাড়ী 2,000 এতিয়ালৈকে পাৰ হৈছে আৰু আহিয়ে আছে মানুহ। আমি ৰাস্তাত দেখিছো যান জঁটো হৈছে অলপ। হয় হয় হয়, নিশ্চয় আপোনালোকে দায়িত্ব পালন কৰক। গাঁৱলীয়া ৰাস্তাৰ কাৰণে অলপ ৰাস্তা আহল বহল নোহোৱাৰ কাৰণে অলপ যান জঁট হৈছে আৰু। হয় হয়, বাইদেউ দায়িত্ব পালন কৰি আছে। আপোনালোকে মানে স্বেচ্ছাসেৱক হিচাপে কাম কৰি আছে? আমি স্বেচ্ছাসেৱক হিচাপে কাম কৰি আছো। আজি আমাৰ অতি মৰমৰ এজন শিল্পী ঢুকাইছিলে, তেখেতৰ আইজা চাইডত যিমান পাৰিছোঁ সিমান কৰিছোঁ। আৰু যিমানখিনি আমি জানিছোঁ চৰকাৰৰ ফালৰ পৰা আমাৰ প্ৰশাসনেও আমাক এইখিনি অনুমতি দিছে। তেখেতলোকৰ অনুমতি মতে আমি কাম কৰি আছোঁ। নিশ্চয় আপোনালোকে দায়িত্ববোৰ পালন কৰি থাকক। আমি আগবাঢ়ি যাম। চাওক, এয়া বাইক আহিছে, গাড়ী আহিছে, এফালৰ পৰা আহিয়ে আছে গাড়ীবোৰ, বাইকবোৰ। অটোত আহিছে মানুহ, কোনোবা আকৌ মিনি ট্ৰাকত উঠি আহিছে, কোনোবা হয়তো খোজকাঢ়ি আহিছে। মুঠতে যিয়ে যেনেধৰণে পাৰে তেনেধৰণে আহিবলৈ চেষ্টা কৰি আছে। আৰু এই যি তেওঁলোকৰ মৰম গণশিল্পীগৰাকীৰ প্ৰতি, সেই মৰম, অকৃত্ৰিম মৰম আমি ইয়াত দেখিবলৈ পাইছোঁ। ইয়াত কোনো ধৰণৰ কৃত্ৰিমতা নাই। তেওঁলোকৰ এই অনুষ্ঠানত অংশ লোৱাৰ প্ৰৱণতাই সেইটোকেই প্ৰমাণ কৰে যে কোনো ধৰণৰ কৃত্ৰিমতা নোহোৱাকৈ তেওঁলোক আহিছে আৰু আহিয়ে আছে মানুহ। নিউজ 18 অসম নৰ্থ ইষ্টে এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ যাতে অসমবাসীক এই পৰিৱেশটো দেখুৱাব পাৰোঁ, গণশিল্পীগৰাকী যাতে আমি সন্মান দিব পাৰোঁ, গণশিল্পীগৰাকীয়ে যি সৃষ্টিৰাজি আগবঢ়াই থৈ গ'ল সেই সৃষ্টিৰাজিক যাতে আমি জীয়াই ৰাখিব পাৰোঁ। ইয়াত গণশিল্পীগৰাকীৰ গীত ভাহি আছে, সেই গীত আমি শুনিবলৈ পাইছোঁ। আৰু আন একাংশ লোক আছে। দাদা, দায়িত্ববোৰ পালন কৰি আছে? হুইচেল বিতৰণ কৰি দিছে নেকি? হুইচেল VDB ফালৰ পৰা হুইচেল বিতৰণ কৰি দিছোঁ। এইবিলাক ডিউটি দিছে। আমাৰ গাঁওৰক্ষী বাহিনীৰ হৈ 180জনে আমাৰ ইয়াত ডিউটি দি আছে। আপোনালোকৰ গাঁওৰক্ষী মানে ইয়াৰ গাঁওৰক্ষী বাহিনীয়ে 180জনে দায়িত্ব? আৰক্ষী জিলাৰ গাঁওৰক্ষী বাহিনীৰ সদস্য 185জনে ইয়াত ডিউটি দি আছে। এতিয়ালৈকে প্ৰায় 40,000 মান মানুহ আহিলে। কেইটালৈকে মানুহৰ আগমন হৈ থাকিব পাৰে? আপুনি কি সম্ভাৱনা দেখা পাইছে? সন্ধিয়ালৈকে হয়তো তেতিয়ালৈকে আহি থাকিব পাৰে। যথেষ্ট মানুহ হৈছে সংখ্যা আৰু সম্ভাৱনা আছে, আহি আছে। ধন্যবাদ জনাইছোঁ। আৰু চাওক, এইফালে এইসকল ব্যক্তি তেওঁলোকে অটো ভেন ভাড়া কৰি লৈ আহিছে। অটোত আহিছে একাংশ লোক, আন একাংশ লোকে অটো ভেনত ৰাজীৱ শদিয়াৰ গান বজাই বজাই আহি আছে। আৰু ৰাজীৱ শদিয়াৰ গান বজাই বজাই তেওঁলোক আগবাঢ়ি গৈ আছে। মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। মায়ামৰা কলাকৃষ্টি, আপোনালোক মায়ামৰা কলাকৃষ্টিৰ? হয়। ক'ৰ পৰা আহিছে? কোনখন জিলা? তিনিচুকীয়া। ঠিক আছে, আগবাঢ়ি যাওক আপোনালোকে।
আৰু বাছতো মানুহ আহিছে, বহুতে আনকি ছুপাৰ ভাড়া কৰি লৈছে, ডিলাক্স বাছ ভাড়া কৰি লৈছে, এনেধৰণে বাছতো বহু লোক আহিছে। আৰু আপোনালোকৰ ইয়াত পাৰ্কিঙৰ ব্যৱস্থা আছে হয়তো? এইফালে পাৰ্কিঙৰ ব্যৱস্থা আছে, মানে এই পথাৰত আছে, সেইফালে অলপ আগলৈ আছে। ঠিক আছে, আমি আগবাঢ়ি যাম। অঞ্জন আৰু মই একেলগে আগবাঢ়ি যাওঁ। এইফালে আমি খোজকাঢ়ি যাব পাৰিম? নিশ্চয়, আমি এইফালে খোজকাঢ়ি যাওঁ আৰু পদব্ৰজে এই লোকসকলৰ সৈতে আমিও একেলগে আগবাঢ়োঁ, তেওঁলোকৰ সৈতেও আমি কথা পাতি যাম। আৰু এইফালে একাংশ বাইকো ইয়াত পাৰ্কিং কৰিবলৈ সুবিধা কৰি দিছে, ইয়াত যাতে পাৰ্কিং কৰি নিয়াৰিকৈ যাতে সকলোৱে যাব পাৰে তাৰ ব্যৱস্থা কৰি দিছে। আৰু আমি ইতিমধ্যে কৈছোঁ যে তেওঁলোকে গণশিল্পীগৰাকীৰ প্ৰতি মৰম জনাই ইতিমধ্যে স্থানীয় এখন বন তেওঁলোকে সংৰক্ষিত বনভূমি হিচাপে ঘোষণা কৰিছে। আৰু সেই সংৰক্ষিত বনভূমিখন ইয়াতে আছে। আৰু গণশিল্পীগৰাকীৰ গোটেই স্মৃতিবোৰ যাতে যুগমীয়া কৰি ৰাখিব পাৰি, গছ ভাল পাইছিল, তেওঁ প্ৰকৃতিক ভাল পাইছিল। সেই প্ৰকৃতি ইয়াত আমি এই টোপমাৰী গাঁৱত প্ৰকৃতিৰ সেই ৰূপটো আমি দেখিবলৈ পাইছোঁ। ইয়াত যিসকল বাসিন্দা আছে, গাঁওবাসী আছে, তেওঁলোকে খুব প্ৰকৃতিক ভাল পায়, গছ বন ৰুৱে, আৰু সেই গছ বনেৰে ভৰা এখন গাঁও শদিয়াৰ এই অঞ্চলটো। বাইদেউ আপোনালোক ইয়াৰে নেকি? ডুমডুমাৰ পৰা আহিছে। খোজকাঢ়ি আহি আছে নে এনে বাছত আহিলে তাৰপিছত খোজকাঢ়ি? স্কুটি চলাই আহিছে। ইয়াত আহি মানে আচলতে এই গণশিল্পীগৰাকীৰ প্ৰতি মানুহৰ যি মৰম, নিভাঁজ মৰম, সেইটো আপোনালোকে অনুভৱ কৰিছে? ঠিক আছে, ধন্যবাদ জনাইছো। আমি আগবাঢ়ি গৈ থাকিম। চাওক সেও দূৰণিলৈকে আছে। আমি সকলোৱে কৈ আছো যে ৰাজীৱ শদিয়া আমাৰ মাজত আছে আৰু থাকিব। ৰাজীৱ শদিয়া অমৰ। আজি আপুনি আপোনাৰ সন্তানৰ কথা কৈছে, সন্তানক ৰাজীৱ শদিয়াৰ দৰে আপুনি প্ৰস্তুত কৰি দিব আগন্তুক দিনবোৰত। পৰিকল্পনা কি? পৰিকল্পনা আচলতে এই মুহূৰ্তত মইনো কি ক'ম, ল'ৰাটো আচলতে দেউতাক যেনেকুৱা, দেউতাকৰ মানে কাৰ্বন কপি বুলি ক'ম ল'ৰাটো। দেউতাকৰ কাৰ্বন কপি মোৰ ল'ৰাটো দিব। আৰু সিও মানে দেউতাককে অনুসৰণ কৰে। যিমান সি দেউতাকক এতিয়া 7 বছৰ দিন পালে, দেউতাকক মানে দেউতাকৰ লগত সি ইমানেই মানে সংযুক্ত, দেউতাকৰ লগত ইমানেই মানে তাৰ মোৰ লগত যিমান তাৰ ৰিলেশ্যনটো যেনেকুৱা, কিন্তু দেউতাকৰ লগত তাৰ মানে বেছি, মানে দেউতাকৰ লগত তাৰ মানে সম্পৰ্কটো মানে কি বুলি ক'ম, মই ভাষাৰে বুজাব নোৱাৰোঁ। ল'ৰাটোক মই আগবঢ়াই দিম। আপোনালোকৰ সহায় সহযোগিতা লাগিব, ৰাইজে আশীৰ্বাদ কৰিব লাগিব, দিহা পৰামৰ্শ দিব লাগিব, সেয়াই। আৰু ইমান জনগণ আহিছে, মই কি বুলিনো কওঁ, ধন্যবাদ জনাওঁ, কৃতজ্ঞতা কেনেদৰে জনাওঁ, কেনেদৰে সেৱা ধৰোঁ, মই ভাষাৰে বুজাব নোৱাৰোঁ। আচলতে আপোনালোকে ক'তোৱে ত্ৰুটি ৰৈ যাবলৈ দিয়া নাই। মানে এখন অধিৱেশন পাতিলে যিমান সুশৃংখলিত ব্যৱস্থা হয়, তাতোকৈ যেন বহুগুণ সুশৃংখলিত এক ব্যৱস্থা আপোনালোকে কৰিছে। আমি ভোজনালয় চালোঁ, আমি আপোনালোকৰ চাহগৃহ চালোঁ, য'ত গায়ন বায়নৰ নাম চলি আছে সেয়া চালোঁ, য'ত সভা চলি আছে সেয়া চালোঁ। ক'তোৱে ত্ৰুটি ৰৈ যাব দিয়া নাই। মানে গোটেই শদিয়াবাসী এইটো সফল কৰি তুলিলে। মই আপোনালোকৰ চেনেলৰ যোগেদিয়ে সমূহ শদিয়াবাসী ৰাইজক সেৱা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ উপস্থিতি, তেওঁলোকৰ সহায় সহযোগিতাৰ বাবেহে আজি এইখিনি হৈ উঠিছে। ৰাজহুৱাভাৱে হৈছে। আমাৰ পৰিয়ালে মাত্ৰ আমি ইয়াত আছোঁ, সকলোখিনি ৰাইজে কৰিছে। ৰাইজক মানে মই কিদৰে ধন্যবাদ জনাওঁ, মই ভাষাৰে বুজাব পৰা নাই মানে। আৰু শদিয়াবাসী বুলিয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে বিভিন্ন ধৰণে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। সেই 12 তাৰিখৰ পৰাই, 12 তাৰিখে তেখেতৰ দুৰ্ঘটনাটো হোৱাৰ সময়ৰ পৰা আজি পৰ্যন্ত কেনেদৰে যে সহায় কৰি আহিছে, মই মানে ভাষাৰে বুজাব নোৱাৰোঁ। মানে মোৰ কেনেকুৱা অনুভৱ হৈছে, মই একেবাৰে ক'ব পৰা নাই, মোৰ শব্দহীন হৈ গৈছোঁ মই। আমি আপোনাৰ ধৈৰ্য মানে অন্তৰৰ পৰা এই ধৈৰ্য, এই সাহসক সন্মান জনাইছোঁ। ইমান ধৈৰ্য আপোনাৰ, ইমান সাহস, আৰু এনেধৰণৰ এক পৰিস্থিতিটো আপুনি অলপো ধৈৰ্যচ্যুতি হ'বলৈ দিয়া নাই। সেইটো সকলোৰে নাথাকে সেই গুণটো। আৰু আমি নিউজ 18-এ সেইটোৱে চেষ্টা কৰিছোঁ, আপোনাৰ আদৰ্শ হিচাপে বহুতে ল'ব পাৰে, আপোনাৰ পৰিয়ালটোক আদৰ্শ হিচাপে ল'ব পাৰে। আজি আহি আমি ইয়াত দেখিছোঁ যে এজনো পৰিয়ালৰ সদস্য নথকাকৈ ঠাইখিনি থকা নাই। হয়তো আপুনি আছে, হয়তো আপোনাৰ পিতৃ মাতৃ আছে, কোনোবা নহয় কোনোবা এজন সদস্য আছে আপোনালোকৰ পৰিয়ালৰ। মানে ইমান হাজাৰ হাজাৰ লাখ লাখ লোক আহিছে, কাকো আপোনালোকে বিমুখ হৈ যাবলৈ দিয়া নাই। তাকে চেষ্টা কৰিছোঁ, যিমান পাৰোঁ মানুহক মাত এষাৰ লগাবলৈ চেষ্টা কৰিছোঁ। বহুতো থাকিও গৈছে মাত লগাবলৈ, তেওঁলোকে যাতে দায় দোষ নধৰে আৰু নিজৰ বুলি ভাবি সকলোকে নিজকো চম্ভালি লওক আৰু আনকো চম্ভালক আজিৰ দিনটোত, মই তাকেই কামনা কৰিছোঁ। আৰু যিসকলে অহা নাই এতিয়ালৈকে, তেওঁলোকক মই নিমন্ত্ৰণ জনাইছোঁ মানে। আৰু আপোনালোকো আহাৰ গ্ৰহণ কৰি যাব সকলোৱে। মই কি ক'ম, মই একদম শব্দহীন মানে। মোৰ আজি
মোৰ ইমান ৰাইজ দেখি মোৰ ভালো লাগিছে। এফালে মানুহজন নোহোৱাৰ দুখটো আছে যদিও তেখেতৰ অনুপস্থিতি মই অনুভৱ কৰিছোঁ, কিন্তু ইমান ৰাইজৰ মাজত তেখেত যিহেতু ৰাইজৰে মানুহ আছিলে, ৰাইজ আহিছে যেতিয়া তেখেতো আছে ইয়াত। মোৰ সেইটোৱে। এই ৰাইজে তেখেতক জীয়াই ৰাখিব। আৰু আপোনালোকৰ কিবা পৰিয়ালৰ তৰফৰ পৰা কিবা নিজা পৰিকল্পনা আছে নেকি ৰাজীৱ শদিয়াক জীয়াই ৰাখিবলৈ? আমাৰ পৰিয়ালৰ লগত আলাপ আলোচনা চলি আছে। আজি আদ্য শ্ৰাদ্ধখন আৰু অহাকাইলৈ আমাৰ ভাওনা এখনো উৎসৰ্গা কৰা হৈছে তেখেতৰ নামতে। এইখিনি হৈ যোৱাৰ পিছতে আমি আলোচনা আৰু আগবাঢ়িম। এতিয়া তেনেই মানে থুলমূলীয়াকৈ আমি কিছুমান পৰিকল্পনা কৰিছোঁ। তেখেতৰ সংগীতৰ সংৰক্ষণ বা প্ৰচাৰ প্ৰসাৰ সম্প্ৰসাৰণ এইখিনি আমি অলপকৈ আলোচনা কৰিছোঁ। এইখিনি হৈ লওক, তাৰপিছত আমি নিশ্চয় অৱগত কৰিম। সকলোৱে দিহা পৰামৰ্শ লাগিব। আপোনালোকে পাৰিব, কাৰণ আপোনালোকে এই অনুষ্ঠানেই ইমান সুন্দৰ আৰু সফল কৰিছে আৰু আপোনালোকে পাৰিব, সেইটো আমাৰ বিশ্বাস আছে। আমি সমবেদনা জ্ঞাপন কৰিছোঁ, কিন্তু ৰাজীৱ শদিয়া আমি পুনৰ কওঁ, যিটো মই আৰম্ভণিতে ক'লোঁ, আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই। এইসকল জনতাই তাৰ প্ৰমাণ। হাজাৰ হাজাৰ লাখ লাখ মানুহ যে আহিছে, তাকো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। এটা প্ৰান্তৰ পৰা আহিলেও বেলেগ কথা। আজিলৈকে কোনো আদ্য শ্ৰাদ্ধত এনে পৰিৱেশৰ সৃষ্টি হোৱা নাছিল। আমাৰ সমবেদনা আছে, লগতে ৰাজীৱ শদিয়া আমাৰ অন্তৰত সদায় থাকিব, সেইটো আমি মনে প্ৰাণে